নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ বিষয় লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটো অষ্টম দৰমহা আয়োগ সম্পৰ্কত। ফেডাৰেশ্যন অফ নেশ্যনেল পোষ্টেল অৰ্গেনাইজেশ্যন, যাক আমি FNPO বুলি কওঁ, তেওঁলোকে অষ্টম দৰমহা আয়োগত 1/1/2026 পৰা 50% DA বেচিক পে'ৰ লগত মাৰ্জ কৰাৰ কাৰণে তেওঁলোকে দাবী জনাইছে। আৰু কি কাৰণে দাবী জনাইছে? যিহেতু মুদ্ৰাস্ফীতি বা মূল্যবৃদ্ধিৰ লগত যাতে কৰ্মচাৰীসকলে মোকাবিলা কৰিব পাৰে। গতিকে আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত টাৰ্মছ অফ ৰেফাৰেন্সৰ ক্ষেত্ৰত 18 মাহৰ সময়সীমা দিছে। এতিয়া আমি আহিছোঁ অসম চৰকাৰৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয়, যিটো গ্ৰেড 1 পৰা গ্ৰেড 3 লৈকে নিৰ্দিষ্ট সংখ্যক কৰ্মচাৰীয়ে এই কোৰ্চটো কৰিব লাগিব। যিটো কোৰ্চ নকৰিলে তেওঁলোকৰ প্ৰমোশ্যন নহ'ব আৰু দৰমহা পৰ্যন্ত বন্ধ হ'ব পাৰে। অৱশ্যে এই ক্ষেত্ৰত কোৰ্চটো কৰাৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সময়সীমা বান্ধি দিছে। স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিছে, গভৰ্ণমেণ্ট অফ আছাম পাৰ্চনেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া হৈছে। আৰু এইটো এটা এক্সিকিউটিভ অৰ্ডাৰ, আপোনালোকে নিশ্চয় দেখিছে। বিষয়বস্তুটো চাওক, এক্সিকিউটিভ অৰ্ডাৰ কম্পালচৰি চাৰ্টিফিকেট অন পাব্লিক প্ৰকুৰমেণ্ট ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট। ষ্টেট গভৰ্ণমেণ্টৰ অধীনৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এটা কম্পালচৰি বাধ্যতামূলক কোৰ্চ পাব্লিক প্ৰকুৰমেণ্টৰ এটা কোৰ্চ কৰিব লাগিব। ইয়াত লিখিছে, whereas the Finance Department, Government of Assam has developed an e-learning course on public procurement to strengthen the understanding of the Assam Public Procurement Act and rules among state government officials. ষ্টেট গভৰ্ণমেণ্টৰ অফিচিয়েলছৰ কাৰণে এই কোৰ্চটো ডিজাইন কৰিছে, যাতে তেওঁলোকে জানে পাব্লিক প্ৰকুৰমেণ্টৰ বিষয়ে অৱগত হ'ব পাৰে। And whereas the Government of Assam has approved the proposal to make certificate, আৰু তেওঁলোকে চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে যিসকলে কমপ্লিট কৰিব পাৰিব। আৰু ভিডিঅ'টোত আমি কেনেদৰে আপোনালোকে কোৰ্চটো কৰিব পাৰিব সেই বিষয়ে অৱগত কৰিম, আৰু কি কিটা টাৰ্মছ দিছে সেই বিষয়ে আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ। Now therefore, in pursuance of the aforesaid approval of the public interest, the Government of Assam hereby direct the following. কি কিটা পইণ্ট কৈছে? All employees belonging to Group A, সকলো কৰ্মচাৰী যিসকল গ্ৰুপ এৰ অন্তৰ্ভুক্ত, Group B and Group C services as classified under the Assam Service ROP Rule 2017, এই সকলোখিনি কৰ্মচাৰী কৰিব লাগিব গ্ৰুপ A, গ্ৰুপ B and গ্ৰুপ C, যিসকল ROP Rules Assam Service 2017 that shall be required to obtain mandatory certification in public procurement through the e-learning course. আৰু ইয়াত তাৰ যিটো লিংকটো আপোনালোকে দিছে, সকলোখিনি কৰিব লাগিব ইয়াত উল্লেখিত কৰ্মচাৰীসকলে। The said certificate shall also be mandatory for the employees in the rank of junior administrative সকলো কৰিব লাগিব, administrative assistant, junior assistant or equivalent above, আৰু তেওঁলোকৰ সমপৰ্যায়খিনিও কৰিব লাগিব। They fall under group A, B or C, য'তেই নপৰক কিয়। Completion of the certificate course shall be treated as precondition for promotion, অৰ্থাৎ প্ৰমোশ্যনৰ কাৰণে এইটো বাধ্যতামূলক কৰা হৈছে to the highest authority, আৰু তেওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰতো বাধ্যতামূলক হ'ব। আৰু তাৰ কাৰণে এটা সময় দি দিছে, 6 মাহৰ এটা সময়সীমা দি দিছে, আৰু ইমিডিয়েটলি এইটো ইফেক্ট হ'ব। এনি এমপ্লয়িজ অৰ যদি কোনোবাই ৰিলেক্সেশ্যন বিচাৰে তেওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা ল'ব লাগিব, অৰ্থাৎ খুব ষ্ট্ৰিক্টলি কোৱা হৈছে, কোনো ৰিলেক্সেশ্যন নিদিয়ে। কিন্তু বিশেষ যদি কোনো এমপ্লয়ীৰ ক্ষেত্ৰত বিচৰা হয় তেওঁলোকে পাৰ্চনেলি এপ্লাই কৰিব লাগিব তেওঁলোকৰ ৰিলেক্সেশ্যনৰ কাৰণে। গতিকে আপোনালোকে যিসকল এইকেইটা গ্ৰুপৰ আণ্ডাৰত পৰে তেওঁলোকে এই কোৰ্চটো সোনকালে কৰি ল'ব নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত। আৰু কেনেদৰে কৰিব লাগিব সেই বিষয়ে আমি কিছু আপোনালোকক তথ্য ইয়াত দিব বিচাৰিছোঁ। আপোনালোকে ইয়াত যিটো অৰ্ডাৰটোত যিটো লিংক আছে সেই লিংকত গ'লে এনেকৈ ক্লিক কৰা মাত্ৰক আপোনালোকে দেখিব যে আছাম ষ্টেট পাব্লিক ফাইনেন্স ইনষ্টিটিউশ্যন ৰিফৰ্মছ এনেদৰে আহি যাব। ইয়াত আপোনালোকে দেখিছে দি আছাম ষ্টেট পাব্লিক ফাইনেন্স ইনষ্টিটিউশ্যন ৰিফৰ্মছ বুলি এনেদৰে আহি যাব, আৰু ভিউ কোৰ্চ বুলি আহিব। আৰু কমপ্লিট যদি আপোনাৰ কোৰ্চটো কমপ্লিট কৰে এনেদৰে 100% কমপ্লিট আহিব। এইদৰে আপুনি কিমান % কমপ্লিট কৰিছে তলত ডাটাবেছত আপোনালোকে ইয়াত দেখা পাব। কিন্তু প্ৰথমতে আপুনি কেনেদৰে এণ্টাৰ কৰিব কোৰ্চটোত,
আপোনালোকে তাত লিংকত গৈ ক্লিক কৰাৰ লগে লগে এনেকৈ লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম পাব্লিক প্ৰকুৰমেণ্ট ইন আছাম এনেদৰে আহিব লগ ইন টু ইয়'ৰ। যদি আপুনি ইতিমধ্যে আপুনি হেৰি কৰিছে আপোনাৰ একাউণ্ট আছে তেনেহ'লে আপুনি লগ ইন কৰিব পাৰিব আপোনাৰ একাউণ্টটোত। অৰ্থাৎ নিৰ্দিষ্ট যিটো সময়সীমাৰ ভিতৰত কৰিব লাগে আপুনি নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি কৰোঁতে প্ৰথমতে আপুনি লগ ইন যদি প্ৰথমতে হ'ব লাগিব, আৰু যদি পাছৱৰ্ড দি আপুনি লগ ইন কৰিব পাৰিব, আৰু যদি নাই আপুনি এটা ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিব লাগিব। এটা নতুন একাউণ্ট আপুনি তাত ক্ৰিয়েট কৰিব লাগিব, আপোনাৰ ইমেইল আইডি আদি কৰি যিখিনি তথ্য প্ৰয়োজন হয় সেইখিনি আপুনি তাত এণ্টাৰ কৰি আপুনি এটা ক্ৰিয়েট নিউ একাউণ্ট কৰি ল'ব লাগিব। এনেদৰে প্ৰকুৰমেণ্ট ইয়াত আপোনাৰ আহিব। তাৰপিছত আপুনি ক্ৰিয়েট কৰাৰ পিছত তাক লগ ইন কৰি এণ্টাৰ হ'ব পাৰিব। তাৰপিছতে আপোনাৰ কোৰ্চখিনি ভিউ ডিটেইলছখিনি আহিব, কি কি আছে আপোনালোকে প্ৰথমতে এনেদৰে আহিব কোৰ্চ ইন্ট্ৰডাকশ্যন পাব্লিক প্ৰকুৰমেণ্ট ইন আছাম। প্ৰতিটো কোৰ্চতে আপোনালোকে কোৰ্চটো কি কৰিব লাগিব, সকলোখিনি এক্টিভিটি কৰিব লাগিব, আৰু লগতে আপুনি তাত যিখিনি কমপ্লিট দি আৰু এক্টিভিটি কিছুমান দিব, সেই এক্টিভিটিখিনি আপুনি কমপ্লিট কৰিলে এটা কোৰ্চৰ পৰা ইটোলৈ আপুনি যাব পাৰিব। প্ৰথমতে এনেদৰে আহিব কোৰ্চ ইন্ট্ৰডাকশ্যন, তাৰপিছতে ফাণ্ডামেণ্টেলছ অফ পাব্লিক প্ৰকুৰমেণ্ট, তাতো একেদৰে আপুনি ডু অল দ্য পাৰ্টছ অফ এক্টিভিটি যিকেইটা কৰিব লাগে কৰিব লাগিব। এনেদৰে এটা ষ্টেপৰ পৰা আনটোলৈ যাব। তাৰপিছত তাতো আকৌ নেক্সটটো আপুনি এক্টিভিটিখিনি কৰিব লাগিব। তেনেদৰে 3 নম্বৰটো ধৰি লওক ট্ৰেনজিশ্যন টু নিউ, এনেদৰে আহিব। 4টোত নিউ প্ৰায় 16টামান আছে। নিড এছেছমেণ্ট এণ্ড প্ৰকুৰমেণ্ট প্লেনিং, তাতো আপুনি সকলো বস্তু ভালদৰে পঢ়িব লাগিব, আৰু এনেদৰে আপুনি ষ্টেপবিলাক আপুনি এক্টিভিটিখিনি কৰিব লাগিব, কমপ্লিট এক্টিভিটিখিনি কৰিব লাগিব। তেতিয়াহে আপোনাৰ ইটোৰ পৰা সিটোলৈ কোৰ্চলৈ আপুনি যাব পাৰিব। কোৰ্চ এষ্টাব্লিছমেণ্ট এণ্ড বিডিং প্ৰচেছ আছে। গোটেইখিনি কথা আপোনালোকে যিটো উদ্দেশ্যত কৰিছে সকলোখিনি শিকিব পাৰিব। মেথড অফ প্ৰকুৰমেণ্ট পাৰ্ট 2 এনেদৰে ওলাব। ই প্ৰকুৰমেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড ইমপ্লিমেণ্ট এনেদৰে কৰিব লাগিব। আৰু যিহেতু চাৰ্টিফিকেট কোৰ্চ, আপুনি কোৰ্চখিনি ভালদৰে পঢ়িব লাগিব, জাষ্ট এনে কমপ্লিট কৰিলে নহ'ব, যিহেতু আপুনি চাৰ্টিফিকেটৰ কাৰণে এটা পৰীক্ষা দিব লাগিব, য'ত সম্ভৱতঃ 10টা কুৱেশ্যন লাষ্টত থাকে। সেই 10টা কুৱেশ্যনৰ আপুনি মিনিমাম 7টামান শুদ্ধ দিব লাগিব, অৰ্থাৎ 70% হ'লেহে আপুনি চাৰ্টিফিকেট পাব। তাতকৈ কম হ'লে চাৰ্টিফিকেট কিন্তু নাপাব, আপুনি পুনৰ আকৌ পৰীক্ষা দিব লাগিব। গতিকে অনলাইন মেটেৰিয়েল যদি আপুনি বস্তুটো ভালদৰে শিকি ল'ব পাৰিব, আৰু বহুখিনি কথা আপোনাৰ জানিব। কোৰ্চটোৰ যিটো এইমছ এণ্ড অবজেক্টিভছ মূলতঃ সেইখিনিয়ে যে আপুনি ভালদৰে গোটেইখিনি মডিউলবিলাক আপুনি পঢ়ক, কোৰ্চবিলাকৰ এক্টিভিটিবিলাক কৰক, আৰু তাৰ যোগেদি আপোনাৰ প্ৰেক্টিকেলি আপোনাৰ কামত যিখিনি প্ৰয়োজনীয় সেইখিনি আপুনি আপ টু ডেট তথ্য আপুনি পাব পাৰিব। প্ৰকুৰমেণ্ট অফ কনচাল্টিং ছাৰ্ভিচ, এপিলছ অফ ডিপাৰ্টমেণ্টছ এণ্ড ডেজিগনেশ্যন, আপুনি সেইখিনি গম পাব। অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ ফৰ ইমপ্লিমেণ্টেশ্যন অফ প্ৰকুৰমেণ্ট, তাতো আপুনি সকলোখিনি এক্টিভিটি কৰিব লাগিব। ফাইনেন্স এছেছমেণ্টৰ বিষয়ে ফাইনেল এছেছমেণ্ট আছে আপোনালোকৰ, ফাইনেল এছেছমেণ্টটো আপুনি দিব লাগিব। তাৰপিছতে আপোনাৰ ফাইনেল এছেছমেণ্টত আপোনাৰ যিটো আপোনাৰ ধৰি লওক 70% মান মিনিমাম পাব লাগে। আৰু প্ৰতিটো আপোনাৰ এনে নহয় যে এজনক যিখিনি সুধিলে আপোনাক সেইখিনি সুধিব, আপোনাৰ প্ৰত্যেকৰ ক্ষেত্ৰত নতুন নতুন কুৱেশ্যন আহিব। আৰু আপোনাৰ তাত যদি আপুনি মাৰ্কছ 70%, 10টা কুৱেশ্যন যদি আহে, তাত অন্ততঃ 7টামান কুৱেশ্যন শুদ্ধ হ'ব লাগিব, তেতিয়াহে আপুনি চাৰ্টিফিকেট পাব। অৰ্থাৎ 70% হ'ব লাগিব, স্ক'ৰিং কৰিব পাৰিব লাগিব। সেইকাৰণে আপুনি ভালদৰে পঢ়িব, আৰু কমপ্লিট হোৱাৰ পিছত এনেদৰে আপোনাৰ ফিডবেক আপুনি দিব পাৰিব, আৰু লগতে আপোনাৰ কোৰ্চ চাৰ্টিফিকেটখন আপুনি কমপ্লিশ্যন চাৰ্টিফিকেটখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আপোনালোকৰ মন্তব্য কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আজি গুৰুত্বপূৰ্ণ 2টা বিষয় লৈ ভিডিঅ'টো আগবঢ়ালোঁ। এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পায়